কোনোবা এজনী ধনী মানুহৰ জীয়েকক যদি বাপেকে বাৰ্থডে গিফ্ট হিচাপত এটা সমষ্টি দিব বিচাৰে সৰু ছোৱালী এজনীক, সেই সমষ্টিটোত আমি এটা অৰাজনৈতিক পৰিৱেশ দেখোঁ। লণ্ডনৰ পৰাই 4 দিনৰ কাৰণে ছোৱালী এজনী ভাড়া কৰি অনা নিচিনা হৈছে। তেওঁ আগন্তুক দিনলৈ হয়তো লণ্ডনে গুচি যাব বা বিবাহ পাশত আবদ্ধ হৈ ক'ৰবাত গুচি যাব, তেওঁৰ শহুৰৰ ঘৰত আমি বিধায়ক বিচাৰি যাম। এতিয়া এই সৰু ছোৱালীজনীৰ সময় হোৱা নাই, এইটো নিৰ্বাচন তেওঁৰ কাৰণে নহয়। মানুহবিলাকৰ অপশ্যন নাই কাৰণে সৰু ছোৱালীজনীক আগবঢ়াই আনিব লগা হৈছে। কি আমাৰ মধ্য গুৱাহাটীত মানুহ নাই? প্ৰতিনিধিৰ বিষয়ে যেতিয়া জানিবলৈ আমি যেতিয়া ইচ্ছুক হ'লোঁ, চালোঁ যে তেওঁ 4 দিন আগতে লণ্ডনৰ পৰা আহিছে আৰু সমষ্টিটোৰ বিষয়ে একো নাজানে। মই কুংকি কথা কৈ আছে, কুংকি তেওঁৰ নাম নেকি, কুংকি চৌধুৰী। তেওঁ লণ্ডনৰ পৰা আহিছে, সমষ্টিটোৰ বিষয়ে একো নাজানে। অসমীয়া ভাষা কোৱাটো তেওঁ অকণমান টান হয় বাৰু, সেইটো কথা নাই। বাহিৰত থাকিলে মানে ভাষা অকণমান জ্ঞানটো কমি যায় বাৰু, যিহেতু বাহিৰতে কথা কোৱা যায়। কিন্তু মই ভাবোঁ সেই কম সময়খিনি তেওঁ ভোট দিবৰ কাৰণেও যোগ্যতা কম হয়। প্ৰতিনিধি হিচাপেতো নহয়ে, ভোট দিবৰ কাৰণেও মানুহ এজন 6 মাহ বা বছৰ দিন থাকিলে অভাৱ অভিযোগ বুজি পায় সমষ্টিটোৰ। আৰু যদি তেওঁ প্ৰতিনিধি হ'ব বিচাৰে, কমচে কম 10টা বা 5টা বছৰ সেই অঞ্চলটোত কাম কৰিব লাগে। ৰাইজৰ অভাৱ অভিযোগ, ক'ত আমাৰ বাথৌ মন্দিৰটো আছে, ক'ত আমাৰ মছজিদটো আছে, ক'ত আমাৰ মন্দিৰটো আছে, ক'ত আমাৰ নামঘৰটো আছে, তেওঁলোকে নিয়াৰিকৈ জানিব লাগিব। প্ৰত্যেকজন মানুহক মানুহে নাজানিলেও সমষ্টিটোৰ বিষয়ে জানিব লাগিব, সমষ্টিৰ অসুবিধাৰ কথা জানিব লাগিব। নহ'লে কোনোবা এজনী ধনী মানুহৰ জীয়েকক যদি বাপেকে বাৰ্থডে গিফ্ট হিচাপত এটা সমষ্টি দিব বিচাৰে সৰু ছোৱালী এজনীক, সেই সমষ্টিটোত আমি এটা অৰাজনৈতিক পৰিৱেশ দেখা পাম। ল'ৰা ৰজাৰ যিটো শাসন আমি দেখা পাম। আৰু যিটো দল আহিছে আগবাঢ়ি তেওঁক লৈ, সেই দলটো আমাৰ সেইখিনি যদি ব্যৱসায় প্ৰতিষ্ঠান বেছি, তো মানুহখিনি সুখী নহয় সেই দলটোৰ পৰা। কাৰণ সেই দলটোক আমি বিশেষকৈ চান্দা পাৰ্টি বুলি জানো। সেই দলটোৱে বেছিভাগ আমাৰ দোকানীবিলাকৰ পৰা চান্দা সংগ্ৰহ কৰিছিল আগতে। আৰু এতিয়া দোকানীবিলাক, আমাৰ যিটো ব্যৱসায়ীবিলাক আছে, ব্যৱসায়ীবিলাক ভয় খাইছে। যদি তেওঁলোকৰ দলৰ যদি বিধায়ক ইমান সৰু ছোৱালী এজনী হয়, তে সেই দলটোৱে পৰিচালনা কৰিব নিশ্চয়, তেওঁৰ কথামতে উঠা বহা কৰিব। আৰু যদি তেওঁলোকে সেই সময়তে আমাক ইমান হেৰাছমেণ্ট দিছিলে আৰু এতিয়া তেওঁলোকৰ নিজৰ বিধায়ক হয়, তেনেহ'লে ল'ৰা ৰজাৰ শাসন হ'ব। আৰু সেই ভাবিয়ে ৰাইজে বহুত ভয় খালে যে এইবাৰো আমি যোগ্য প্ৰাৰ্থী নাপালোঁ। কাৰণ গুপ্তা ডাঙৰীয়াৰ কথা ক'বলৈতো মই নাযাওঁ, গোটেই অসমবাসী ৰাইজে হাঁহি আছে যে এই দলটোৱে এনেকুৱা ধৰণৰ প্ৰাৰ্থী এজনেই দিলে নেকি, যে বাহিৰাগত ক'ৰবাত বাৰাণসীৰ নেকি তেখেত, আহি তাত ভাড়াঘৰ আছিলে, আমাৰ দাদা এজনৰ তাতেই ভাড়া আছিলে। তেওঁ সেইদিনা ক'লে মোক যে আমাৰ ঘৰতে ই ভাড়া আছিলে, এতিয়া গৈ আমাৰ এতিয়া বিধায়ক হ'ব, যে তেওঁ ক্ষোভিত। তেনেকুৱা এটা কথা যে ডিলিমিটেশ্যনৰ পিছত যদি আমাৰ অনা অসমীয়া বাঢ়িছে, তেনে অনা অসমীয়াক দিলে তাত হ'ব। তেনেকুৱা তেওঁলোকে পৰিকল্পনা কৰিছে। আৰু পিছলৈকে যদি এজনকৈ তেনেকুৱা অনা অসমীয়া আহি থাকে, পিছলৈকে UP বিহাৰৰ মানুহ আহি আমাৰ ইয়াতে মুখ্যমন্ত্ৰী আসনো লৈ ল'ব। আৰু মানুহে ভাবিব যে অসমৰ মানুহে বিচাৰিছে, আমি বিচৰা নাই। দলটোৱে বিচৰা প্ৰাৰ্থীজন যদি দি দিয়ে, তেতিয়া মানুহে কি কৰিব? আমাক নিৰ্দলীয়া বুলি কৈছে। নিৰ্দলীয়া নহয়, আমি ৰাইজৰ বাবে ওলাই অহা এটা দল। আমি ৰাইজ লগত লৈ ওলাই আহিছোঁ যে আমি যি 2-3জন দলে দিয়া প্ৰাৰ্থী আছে, আমি মানি লোৱা নাই। আমি মাত মাতিছোঁ, ৰাইজৰ হৈ মাত মাতিছোঁ, ৰাইজৰ মুখ হৈ আমি আহিছোঁ। হয়তো দলবিলাকৰ চিম্বলটোৰ এটা লয়, চিম্বলটোৰ প্ৰতীক চিহ্নটোৰ লৈ কিছুমান ইম'চনেলি বস্তুটো হ'ব যে ইম'চনটোৰ ওপৰত যাব। কিন্তু এইবাৰ মই ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাম, আপোনালোকে ভোটটো দিয়াৰ আগতে চাই ল'ব, প্ৰাৰ্থীজন চাব, প্ৰাৰ্থীজনৰ যোগ্যতা চাব। কাৰণ প্ৰাৰ্থীজনে যদি অনা অসমীয়া মানুহ এজন আহি যদি কয় তেওঁ যদি অসমীয়া ভাষাটো শিকিব পৰা নাই, মানে মানুহ এটা কেতিয়া এটা বস্তু আহৰণ কৰিব নোৱাৰে। মোৰ নিজৰ স্কুল আছে, যদি বাচ্ছা এটা যদি মেথছ শিকিব মানে যদি পৰা নাই, মেথছটো কৰিব পৰা নাই, তাৰ ইণ্টাৰেষ্ট নাই, মেথছৰ প্ৰতি ইণ্টাৰেষ্ট নাই, যদি তেওঁ অসমীয়া ভাষাটো ক'ব পৰা নাই, যদি জন্মৰ পৰা থাকি অসমীয়া ভাষাটো কৰিব পৰা নাই, হয়তো তেওঁৰ ইণ্টাৰেষ্ট নাই। নহ'লে আমি গৈ তেওঁৰ লগত হিন্দীত কথা পাতি আছোঁ কাৰণে তেওঁ শিকিব পৰা নাই। হয়তো ভুলটো আমাৰ, নহ'লে ভুলটো তেখেতৰ। সেই দুটা ভুল থকাৰ কাৰণত হয় তেওঁ অসমীয়া ভাষাটো শিকিব পৰা নাই, অসমীয়া সংস্কৃতি তেওঁ ল'ব পৰা নাই। আৰু তেনেকুৱা মানুহ এজন যদি আহে, যোনে আমাক গুৰুত্বই দিয়া নাই আমাৰ অসমৰ সংস্কৃতি, আমি অসমীয়া ভাষা, তেওঁৰ পৰা আমি আৰু কি গুৰুত্ব পাম? আৰু এইফালে যদি চাওঁ চৌধুৰী ডাঙৰীয়ানীক, যে তেখেতে জেনজি খুব নলেজেবল, কিন্তু তেওঁলোকে আমাৰ দেখাব যে আধুনিক বস্তুবিলাকহে বেছি জানে। আমি হ'লোঁ মিলেনিয়াম, তেওঁলোকে ছিনিয়ৰ। আমি হ'লোঁ মহাভাৰত ৰামায়ণৰ কথাও জানো, আমি কম্পিউটাৰ চলাব জানো, আমি ইনষ্টাগ্ৰাম ফেচবুকৰ কথাও জানো। জেনজিসকলক যদি ভালকৈ ৰাস্তা দেখুওৱা যায়, যদি আমাৰ সভ্যতা সংস্কৃতিৰ বিষয়ে যদি তেওঁলোক উগ্ৰ থাকে, জেনজিবিলাক যদি শিকোৱা যায়, আমাতকৈ কিন্তু বেছি ওপৰত যাব। কিন্তু মই ভাবোঁ এতিয়া এই সৰু ছোৱালীজনীৰ সময় হোৱা নাই, এইটো নিৰ্বাচন তেওঁৰ কাৰণে নহয়। তেওঁ আহক,
তেওঁ দেউতাকৰ গাড়ীখনৰ পৰা নামি সমষ্টিটো চাওক তেওঁ অভিজাত পৰিয়ালৰ ছোৱালী তেওঁ আহি সমষ্টিটোৰ মাটিৰ মানুহবিলাক কেনেকুৱা জীয়াই থাকে তেওঁ ঘৰ সংসাৰো কৰি পোৱা নাই তেওঁ ঘৰ সংসাৰ চলাব নজনা ছোৱালী এজনীয়ে আগন্তুক দিনত হয়তো তেওঁ ঘৰ সংসাৰ কৰিব কিন্তু বৰ্তমান তেওঁ অভিজ্ঞ নহয় তেওঁ সমষ্টি এটা কেনেকুৱা চলাব তেওঁৰ অভিজ্ঞতাৰ দৰকাৰ তেওঁ সমষ্টিটোত থাকক সময় দিয়ক জানক শিকক আৰু সকলোৱে আপুনি ক'লে যে মধ্য গুৱাহাটীৰ চৰ্চাত আছে মধ্য গুৱাহাটীৰ চৰ্চাত আছে মানে ট্ৰল কৰিছে মানে হাঁহি আছে আমাৰ ওপৰত হাঁহি আছে আৰু মানুহবিলাকৰ অপশ্যন নাই কাৰণে সৰু ছোৱালীজনীক আগবঢ়াই আনিব লগা হৈছে কি আমাৰ মধ্য গুৱাহাটীত মানুহ নাই আমাৰ মধ্য গুৱাহাটীত সেই নাই যে লণ্ডনৰ পৰাই 4 দিনৰ কাৰণে ছোৱালী এজনী ভাড়া কৰি অনাৰ নিচিনা হৈছে তেওঁ আগন্তুক দিনলৈ হয়তো লণ্ডনে গুচি যাব বা বিবাহ পাশত আবদ্ধ হৈ ক'ৰবাত গুচি যাব তেওঁৰ শহুৰৰ ঘৰত আমি বিধায়ক বিচাৰি যাম তেনেকুৱা পৰিস্থিতিটো আমাৰ গুৱাহাটীত হোৱা নাই নহয় আমাৰ গুৱাহাটীত সমাজকৰ্মী বহুত আছে আমাৰ গছ গছনি ভাল পোৱা মানুহ ভাল পোৱা ল'ৰা ছোৱালী উন্নয়নৰ কাৰণে কাম কৰা মানুহ হাজাৰ আছে তেওঁলোকৰ মাজৰ পৰা তেওঁলোকে আনিব নোৱাৰিলে বিজয় গুপ্তাও যোগ্য নহয় আপোনাৰ দৃষ্টিত বিজয় গুপ্তাও যোগ্য নহয় কুংকি চৌধুৰীও যোগ্য নহয় আপুনি এগৰাকী যোগ্য মই ধৰি লৈছোঁ আপুনি এগৰাকী যোগ্য তেতিয়াহ'লে আপুনি কোনকেইটা বিষয়ক লৈ যাব যে আপুনি যে যোগ্য যে মধ্য গুৱাহাটীবাসীক আপুনি যে প্ৰমাণ দিব যে আপুনি যোগ্য তেওঁলোক অযোগ্য আপুনি যোগ্য সেই প্ৰমাণ কি হিচাপে দিব আপুনি মই ডাইৰেক্টলি যোগ্য অযোগ্যতাৰ ওপৰত কোৱা নাই যিটো ৰাইজৰ বৰ্তমান ধাৰণা কাৰণ মানুহে হাঁহি আছে আপুনি কৈছেতো মানুহ হাঁহি আছে আৰু মধ্য গুৱাহাটীৰ বাসিন্দা হিচাপে মোৰ ওপৰতো হাঁহিছে মোৰ গাতো কথাটো লাগিছে আৰু মই চাব একেবাৰে শেষ মুহূৰ্তত ডিচিশ্যনটো লৈছোঁ মই বহি দিছিলোঁ মই নকৰোঁ বুলি ভাবিছোঁ কিন্তু ৰাইজে মোক বিচাৰি আনিছে যে দাদা আপুনি কৰিব লাগিব আই মাতৃসকলে বিচাৰিছে তুমি আমাৰ ল'ৰা হিচাপত থিয় হ'ব লাগিব কাৰণ আমি বিচৰা প্ৰতিনিধি পোৱা নাই আৰু উপায়বিহীন হৈ আমি ভোট দিব লাগিব উপায়বিহীন হৈ ভোট দিয়াটো মানে কি 5 বছৰ আমি ল'ৰাৰজৰ শাসন পাম নহ'লে UP বিহাৰৰ শাসন পাম তো আমি সেইটো বিচৰা নাই তেওঁলোকে UP বিহাৰৰ শাসনটো আমাৰ চলিয়ে থাকে প্ৰত্যক্ষভাৱে চলি থাকে পৰোক্ষভাৱে চলি থাকে এইবাৰ প্ৰত্যক্ষভাৱে আহিছে তেওঁলোকে মুখখন দেখাই কৰিব বিচাৰিছে এনেতো আমাৰতো দলটো আমাৰ যিটো বৰ্তমান বিৰোধী দল শাসনত থকা দলটো UP বিহাৰ গুজৰাটৰ কথা মতেই চলি থাকে কোনো মানুহৰ স্বাধীনতা নাই কৰ্মীবিলাকে ইমান কাম কৰিলে তেওঁলোকৰ কি প্ৰাৰ্থিত্বৰ মাজত সেই নাছিলে তেওঁলোকে অকল ভেদাভেদৰ ৰাজনীতি জানে তেওঁলোকে কি কৰিছে গুপ্তা ডাঙৰীয়াক দিয়াৰ ফলত কি হৈছে আমাৰ যিটো আগতে হিন্দু মুছলমান আছিলে এতিয়া বিহাৰী অসমীয়া হৈছে তো এইবিলাক বস্তু হৈছে আৰু এইবিলাক বস্তু হোৱাৰ ফলত আমাৰ ভেদাভেদ বাঢ়িছে আমাৰ গুৱাহাটীৰ মানুহখিনি বহুত মিলাপ্ৰীত থকা আমি বিহাৰী মানুহজনকো ইমান ভাল পাওঁ যে তেখেতক আমি হিন্দীত কথা পাওঁ কমফৰ্টেবল ফিল কৰাবৰ কাৰণে আমি ঠিক তেনেকুৱা কৰি যদি আমি কোনোবা বেংগলী মানুহ এজনক লগ পাওঁ আমি চেষ্টা কৰোঁ যে বেংগলী ভাষাটো শিকিব চেষ্টা কৰোঁ বা বেংগলী ভাষাত কথা কওঁ আমি বহুত মিলাপ্ৰীতিত থকা মানুহ আমি ভেদাভেদ নিবিচাৰোঁ আমি তেনেকুৱা মিলাপ্ৰীতিত থকা মানুহ এজনৰ মাজত এটা সমষ্টিৰ মাজত তেওঁৰ দি আমাক গোটেই হাঁহিৰ পাত্ৰ কৰিছে সেই দলটোৱে হাঁহিৰ পাত্ৰ কৰিছে এতিয়া আমি যদি বিহাৰী বুলি কওঁ সম্পূৰ্ণ বিহাৰী মানে জাতিটোৰ ওপৰত কথা কোৱা যায় তেনেকুৱা নহয় আমি কোৱা নাই আমি এজন ব্যক্তিক লৈ ক্ষোভিত হয় মানুহজনৰ নামটো যিহেতুৱে হয় সেইকাৰণে কৈছোঁ আজি মই কলিতা ল'ৰা হিচাপত এজন বেলেগ কলিতা মানুহে যদি বেয়া কাম এটা কৰে কলিতা মানুহবিলাক তেনেকুৱা বুলি ক'ব তো সেইটো কথা নহয় যে এজন অযোগ্য বুলি কোৱা নাই মই তেওঁ সেইখন চৰকাৰ চলোৱাত ভিতৰে বহুত কাম কৰি থাকে আৰু তেওঁৰ এতিয়া প্ৰত্যক্ষভাৱে আহিব বিচাৰিছে তো প্ৰত্যক্ষভাৱে আহিলে আমি হাঁহিৰ পাত্ৰ হ'ম হয়তো অসমবাসীয়ে নহয় গোটেই ভাৰতবাসীয়ে আমাক হাঁহিব যে এজন বাহিৰা মানুহ আহি আমাৰ আজি হৈ আছে আৰু পিছলৈকে মুখ্যমন্ত্ৰীলৈকে যাব তো সেইকাৰণে হাঁহিব মই অযোগ্য যোগ্যতাৰ কথা কোৱা নাই কিন্তু হ'ব নালাগে তেনেকুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ